বিধানসভাৰ পিএসি অধ্যক্ষ কোন? বিধায়ক ৰছিদ আলম নে ৰেকিবুদ্দিন? সদনত অধ্যক্ষৰ মুখত ৰছিদ আলমৰ নাম, প্ৰধান সচিবৰ জাননীত ৰেকিবুদ্দিনৰ নাম। বিধানসভাৰ ৰাজহুৱা হিচাপ পৰীক্ষা সমিতি চমুকৈ পিএসিৰ অধ্যক্ষ কোন? বিধায়ক একে ৰছিদ আলম নে বিধায়ক ৰেকিবুদ্দিন আহমেদ? কিয় আজি উত্থাপন হৈছে এই প্ৰশ্ন উত্থাপন হোৱাটো স্বাভাৱিক। উল্লেখ্য যে সংসদীয় পৰিক্ৰমা বিভাগৰ আবেদনৰ ভিত্তিত সদনৰ অন্তিম দিনা অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে ঘোষণা কৰে পিএসিৰ 13জনীয়া সমিতি। 6 জুলাই 2026 তাৰিখৰ সংসদীয় পৰিক্ৰমা মন্ত্ৰীৰ সদনৰ প্ৰস্তাৱ মৰ্মে নিৰ্বাচিত হ'বলগীয়া সদস্যৰ সংখ্যা আৰু প্ৰাৰ্থীৰ সংখ্যা সমহেতুকে হোৱা হেতুকে নিম্নোক্ত সদস্যসকলক চৰকাৰী হিচাপসমূহৰ সমিতিলৈ সৰ্বসন্মতিৰে নিৰ্বাচিত ঘোষণা কৰা হ'ল। ৰেকিবুদ্দিন আহমেদ, ভৱেশ কলিতা, পল্লৱ লোচন দাস, নাৰায়ণ ডেকা, পপক শৰ্মা, মানৱ ডেকা, সঞ্জয় কিষাণ, মৃণাল শইকীয়া, বিজয় মালাকাৰ, কৃষ্ণ কমল তাঁতী, আব্দুল কালাম ৰছিদ আলম, পৃথ্বীৰাজ ৰাভা, মনেশ্বৰ ব্ৰহ্ম। বিধানসভাৰ নীতি অনুসৰি সমিতিৰ অধ্যক্ষ পদ বিৰোধী পক্ষক দিয়া হয়। সেই হিচাপত অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে সদনৰ সৰ্বসন্মত সিদ্ধান্ত বুলি নাম ঘোষণা কৰে কংগ্ৰেছৰ পৰা পূব গোৱালপাৰাৰ কংগ্ৰেছ বিধায়ক একে ৰছিদ আলমৰ নাম। অসম বিধানসভাৰ প্ৰক্ৰিয়া আৰু কাৰ্য পৰিচালনা নিয়মাৱলীৰ নিয়ম 108ৰ অধীনত সমিতিৰ সদস্য শ্ৰী আব্দুল কালাম ৰছিদ আলমক সভাপতি হিচাপে নিয়োগ কৰা হ'ল। নতুনকৈ নিৰ্বাচিত হোৱা সমিতিৰ সদস্যসকলৰ কাৰ্যকাল গঠন হোৱা তাৰিখৰ পৰা অনাধিক 30 মাহ কাৰ্যকালৰ বাবে কাৰ্যনিৰ্বাহ কৰিব। প্ৰত্যাশিতভাৱে অধ্যক্ষৰ ঘোষণাৰ পিছতেই উৎসাহিত হৈ পৰিল বিধায়ক একে ৰছিদ আলম। সেয়া স্বাভাৱিক, কিয়নো পিএসিৰ অধ্যক্ষ হোৱাটো এটা বিশেষ গৌৰৱৰ বিষয়। নতুন গুৰুত্বপূৰ্ণ পদবী পোৱাত ৰছিদ আলমলৈ শুভাকাংক্ষীৰ পৰা শুভেচ্ছাৰ জোৱাৰ আহিল। কিন্তু সঁচাকৈয়ে ৰছিদ আলম পিএসিৰ অধ্যক্ষ হিচাপে নিৰ্বাচিত হ'লনে? একেদিনাই সন্ধিয়া বিধানসভাৰ সচিবে ৰাজহুৱা কৰা এই জাননীখন চাওক। সমিতি একেখনেই, কিন্তু একে ৰছিদ আলম নহয়। জাননীত পিএসি সমিতিৰ অধ্যক্ষ ৰেকিবুদ্দিন আহমেদ। বিধানসভাৰ প্ৰধান সচিবৰ জাননী দেখি হতভম্ব হৈ পৰিল একে ৰছিদ আলম। মই নিজে আচৰিত হৈছোঁ। আমাৰ একচুৱেলি এইটো হ'ল যে বিৰোধী দলৰ পৰা সভাপতিত্ব বা অধ্যক্ষটো হ'ব লাগে চেয়াৰমেনটো। সেই হিচাপত অধ্যক্ষই দিলে, ডিক্লেয়াৰ কৰিলে, মই খোজাও নাই যে মোক দিব লাগে, দি দিলে। মোক চখ হৈ গৈছিলোঁ যে মোকে দিলে, ভাল লাগিছে। নিশ্চয় পাৰফৰ্মেঞ্চত দেখিছে বা মই 3rd টাইম বিধায়ক বা সেনেকুৱা হিচাপত দিয়া বুলি মই ভাবিলোঁ। গতিকে ডিক্লেয়াৰ কৰি দিলে, ডিক্লেয়াৰটো কৰিব নালাগিছিল। আল্টিমেটলি এই পদটো মোক নিদিলে কাৰণে মোৰ যে বেয়া লাগিব, সেইটো বেয়া লগা নাই। মোৰ বেয়া অলপ লাগিছে, সমষ্টিৰ চব মানুহে, অসমৰ চব মানুহে গম পালে মোক সভাপতি দিছে, শুভেচ্ছা দিছে, মিঠাই খাইছে, হুলস্থুল কৰিছে। এতিয়া নটিফিকেশ্যন আকৌ ওলাইছে ৰেকিবুদ্দিনৰ নাম। এই ক্ষেত্ৰত মোৰ কোনো প্ৰতিক্ৰিয়া নাই, মই বেয়াও পোৱা নাই। কিন্তু মোৰ সমষ্টি বা ৰাইজে মোক নানান কিবা কৈ আছে যে কাৰণ কি। কেনেকৈ সদনত অধ্যক্ষই কৰা ঘোষণা সলনি হ'ল? প্ৰকৃততে ৰাজহুৱা হিচাপ পৰীক্ষা সমিতিৰ অধ্যক্ষ কোন? ৰছিদ আলম নে ৰেকিবুদ্দিন আহমেদ? যদিহে অধ্যক্ষ সলনি কৰা হৈছিল, তেন্তে কিয় বিধানসভা সচিবালয়ে জনোৱা নাছিল ৰছিদ আলমক? এই প্ৰশ্নৰ উত্তৰ বিচাৰি এতিয়া হাইৰাণ স্বয়ং একে ৰছিদ আলম। ৰমেন কলিতাৰ ৰিপৰ্ট, অসম লাইভ 24।